নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। অলৰেডি থাম্বনেইল চাই গম পাইছে আপোনালোকে যে ইণ্ডিয়ান ৰেলৱেৰ পৰা এখন এডভাৰটাইজমেণ্ট আহিছে য'ত ছেকশ্যন কণ্ট্ৰলাৰ পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই ল'ম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ। এই পদকেইটাৰ বাবে অনলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু অহা 14 অক্টোবৰলৈকে সময় আছে। তো যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হ'ব তেওঁলোকে অনলাইন যোগে RRB গুৱাহাটীৰ ৱেবছাইটত আবেদন কৰিব পাৰিব। এইটো ডিটেইলছ অফ ভেকেঞ্চিজ। পোষ্টটোৰ নাম হৈছে ছেকশ্যন কণ্ট্ৰলাৰ। পে লেভেল 6ৰ পোষ্ট হয় য'ত বেচিক পে 35,400 থাকিব আৰু এজ লিমিটটো 20 পৰা 33 বছৰ ফৰ জেনেৰেল কেটেগৰী কেণ্ডিডেটছ আৰু আদাৰ কেটেগৰী কেণ্ডিডেটছৰ বাবে ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। টোটেল ভেকেঞ্চি অল RRB মিলি 368টা আছে। এজ লিমিটৰ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছসকলৰ বাবে। এক্সামিনেশ্যন ফি জেনেৰেল OBC কেটেগৰী কেণ্ডিডেটছে 500 ৰুপিজ পে' কৰিব লাগিব আৰু ফিমেল ট্ৰান্সজেণ্ডাৰ SC ST কেণ্ডিডেটছসকলে 250 ৰুপিজ পে' কৰিলে হ'ব। এতিয়া আমি আহিছোঁ ইয়াৰ কোৱালিফিকেশ্যন ইয়াত গ্ৰেজুৱেশ্যন বিচাৰিছে। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব এই পোষ্টকেইটাত। পোষ্টটোৰ নাম হৈছে ছেকশ্যন কণ্ট্ৰলাৰ আৰু যি 368টা ভেকেঞ্চিৰ কথা কৈছিলোঁ এইটো অল অভাৰ ইণ্ডিয়া অল RRB মিলি আছে আৰু ইয়াত গুৱাহাটীত টোটেল 16টা আছে পোষ্ট। চ' আপোনালোকে এডভাৰটাইজমেণ্টখন মোৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি কিবা কনফিউজন থাকে কিবা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰিও সুধিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।